Hello my dear student, welcome to biology. আজি আমাৰ 3 নম্বৰ ক্লাছ আৰু my dear student আমি যোৱা ক্লাছত কিছুমান জীৱবিজ্ঞানৰ সাধাৰণ তথ্যসমূহ গম পালোঁ আৰু আজি আমি জানো যে যদি আমি জীৱবিজ্ঞান পঢ়ো তেতিয়াহ'লে আমাৰ ভৱিষ্যতত জীৱবিজ্ঞানে আমাক কিদৰে স্বাৱলম্বী কৰি তুলিব পাৰে, কিদৰে আমাক ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট কৰিব পাৰে সেই বিষয়ে জানো So branches of applied botany. So কিছুমান applied botany বুলি কিহৰ কাৰণে কোৱা হৈছে, কিয়নো আমি যদি বটানী বা উদ্ভিদ বিজ্ঞান পঢ়োঁ তেতিয়াহ'লে উদ্ভিদ বিজ্ঞান আমি কিদৰে প্ৰয়োগ কৰিব পাৰোঁ আমাৰ জীৱনত বা চাবা যে অৰ্থনীতিভাৱে এই উদ্ভিদ বিজ্ঞানে কিদৰে আমাক সহায় কৰিছে। ওকে, সো এইবোৰকে কোৱা হৈছে এপ্লাইড বটানী। সো আজি আমি চাওঁ যে এপ্লাইড বটানীৰ কিছুমান শাখা। হৰ্টিকালচাৰ। সো এটা শাখাক এটা ব্ৰাঞ্চক হৰ্টিকালচাৰ বুলি কোৱা হয়, য'ত আমি কিহৰ বিষয়ে পঢ়িম, ফলৰ খেতিৰ বিষয়ে। সো ষ্টাডি অফ কাল্টিভেশ্যন অফ ফ্ৰুটছ। সো কোৱা হৈছে যে ফলৰ খেতি। কিছুমানে চাবা যে মানুহে ফলৰ খেতি কৰিওতো কি হৈছে, নিজে স্বাৱলম্বী হৈছে, ইণ্ডিপেণ্ডেণ্ট হৈছে নাই, বহুতো ইনকাম কৰিব পাৰিছে। এতিয়া আমাৰ অসমৰ মানুহৰ কি হৈছে, আমাৰ এটাই চিন্তাধাৰা যে আমি চৰকাৰী চাকৰি কৰিব লাগে। চৰকাৰী চাকৰি যদি আমি নাপাওঁ তেতিয়াহ'লে আমি কি হৈ যাওঁ, বেকাৰ হৈ যাওঁ, হয়নে নহয়, আমাৰ কোনো কামেই নাই। কিন্তু আমি সেইটো ভাবিব নালাগে। আমাৰ কি আছে, আমাৰতো মাটি আছে নাই, আমি কিছুমান এনেকুৱা বিশেষ খেতি কৰিব পাৰোঁ আৰু পঢ়া শুনাৰ যোগেদি আমি কিছুমান টেকন'লজিৰ দ্বাৰাওতো খেতি কৰিব পাৰোঁ। তাৰ জৰিয়তে চাবা যে চৰকাৰী চাকৰি কৰাৰ যোনটো দৰমহা হয় সেইটো তুমি কি কৰিব পাৰা, এঘণ্টাৰ ভিতৰতে কমাব পাৰা, হয়নে নহয়। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি আমি সেই বিষয়ে পঢ়িম যে জীৱবিজ্ঞান যদি আমি পঢ়োঁ তেতিয়াহ'লে পৰৱৰ্তী অৱস্থাত আমাৰ জীৱনত জীৱবিজ্ঞানে কেনেকুৱা প্ৰভাৱ পেলাব পাৰে। চ' হৰ্টিকালচাৰ হৈছে ফলৰ খেতি। চ' চাবা যে ফলৰ খেতি যদি আমি কৰিব বিচাৰোঁ আৰু আমি যদি ভালকৈ কৰিব বিচাৰোঁ, অ'কে, তেতিয়াহ'লে আৰু তাৰ পৰা যদি বহুত ইনকাম কৰিব বিচাৰোঁ তেতিয়াহ'লে তাক আমি অধ্যয়ন কৰিব লাগিব নালাগে। চ' এনেকুৱা ফলৰ খেতি অধ্যয়নটোকে আমি হৰ্টিকালচাৰ বুলি কৈছোঁ। চিলভিকালচাৰ ফৰেষ্ট্ৰি আৰু এটা ব্ৰাঞ্চ আছে এপ্লাইড বটানীৰ যাৰ নাম হৈছে চিলভিকালচাৰ। চ' চিলভিকালচাৰ বা ফৰেষ্ট্ৰি মানে কি হয়, ষ্টাডি অফ আৰ্ট অফ মেনেজিং ফৰেষ্ট, অৰণ্য পৰিচালনা কৌশলৰ অধ্যয়ন। এতিয়া চাবা যে দিনে দিনে কি হৈছে, আমি আমাৰ যিমান জংঘল অৰণ্যবোৰ আমি কাটি ধ্বংস কৰিছোঁ, হয়নে নহয়। আৰু সেই কৰোঁতে কি হৈছে, আমাৰ যোনটো প্ৰকৃতিৰ ভাৰসাম্যটো নষ্ট হৈ হৈছে নাই। কিন্তু চাবা যে এচাম মানুহে এতিয়া আকৌ কি কৰিছে, সেই অৰণ্য আকৌ কি কৰিছে, পাবলৈ যত্ন কৰিছে। আৰু সেই অৰণ্য যদি আমি আকৌ পাব বিচাৰোঁ, আকৌ যদি আমি ৰিফৰেষ্ট্ৰেশ্যন কৰিব বিচাৰোঁ তেতিয়াহ'লেতো তাৰ পৰিচালনাৰ কিছুমান কৌশল আমি জানিব লাগিব। চ' অৰণ্য পৰিচালনাৰ কৌশলৰ যদি কিছুমান অধ্যয়ন আমি কৰিব বিচাৰোঁ তেতিয়াহ'লে সেই ব্ৰাঞ্চটোৰ নামেই হৈছে চিলভিকালচাৰ। চ' তোমালোকৰ মাজত কিছুমানে ইণ্টাৰেষ্টেড থাকিব পৰা, হয়নে নহয়, যে আমি অৰণ্য এটা কেনেকুৱা স্থাপন কৰিব বিচাৰোঁ। এতিয়া চাবা যে বহুতো মেন মেড, অ'কে, মানৱ সৃষ্টি কিছুমান অৰণ্যও আছে নাই। চ' সেইবোৰ অৰণ্য মানুহে কিদৰে স্থাপন কৰিব পাৰিছে, তাৰ কিছুমান পৰিচালনা কৌশল থাকিব পাৰে, হয়নে নহয়। চ' সেইবোৰৰ বিষয়ে আমি ক'ত অধ্যয়ন কৰিম, চিলভিকালচাৰ বা ফৰেষ্ট্ৰিত, অ'কে। তাৰপাছত আন এটা ব্ৰাঞ্চ হৈছে ফাৰ্মাক'লজি। চ' ফাৰ্মাক'লজি হৈছে বিশেষকৈ ঔষধি গুণযুক্ত উদ্ভিদৰ অধ্যয়ন। চ' আমি আমাৰ পৰম্পৰাৰ পৰা পাই আহিছোঁ যে কিদৰে উদ্ভিদে আমাক বহুতো ৰোগ বিনাশক হিচাপে কাৰ্য কৰিব পাৰে আমাৰ জীৱনত। চ' ঔষধি গুণযুক্ত উদ্ভিদৰ যদি আমি অধ্যয়ন কৰিব বিচাৰোঁ তেতিয়াহ'লে সেই শাখাটোৰ নামেই হৈছে ফাৰ্মাক'লজি, অ'কে। তাৰপাছত আন এটা শাখা হৈছে
শাখা হৈছে মাইকোলজি। চ' মাইকোলজি মানে হৈছে ভেঁকুৰৰ অধ্যয়ন। চ' আমি জানো যে ভেঁকুৰ কি হৈছে আমাৰ কাৰণে ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে, কিন্তু কেনেকুৱা আমি গম পাম যে এই ভেঁকুৰটো আমাৰ কাৰণে খাদ্যৰ বাবে উপযোগী হয়, কিন্তু কিছুমান কি হয় খাদ্যৰ বাবে উপযোগী নহয়। চ' সেই বিষয়ে আমি জানিব হ'লে আমি কি পঢ়িব লাগিব, মাইকোলজি। চ' কিছুমান যদি ভেঁকুৰৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰা ফিউচাৰত, তেতিয়াহ'লে তোমালোকে মাইকোলজি অধ্যয়ন কৰিব পাৰা। অ'কে, তাৰপাছৰ আন এটা ব্ৰাঞ্চ হৈছে লাইকেনলজি। চ' লাইকেনলজি মানে হৈছে লাইকেনৰ অধ্যয়ন। চ' তোমালোকে চাবা যে লাইকেনৰ বিষয়ে আমি এই ক্লাছ 11ত এটা টপিক পঢ়িম, তেতিয়া তোমালোকে ভালকৈ গম পাবা যে লাইকেন কি। অ'কে, চ' লাইকেনো কি হয়, এবিধ আমি ক'ব পাৰোঁ যে উদ্ভিদৰ নিচিনাই হয়, কিন্তু একেবাৰে সম্পূৰ্ণৰূপে উদ্ভিদ নহয়। অ'কে, চ' লাইকেন কি হয়, ইয়াত আমি এপ্লাইড বটানীৰ আণ্ডাৰত লৈছোঁ লাইকেন। চ' লাইকেন কি হৈছে, লাইকেন বহুতো গুৰুত্বপূৰ্ণ হয় আমাৰ এই প্ৰকৃতিৰ কাৰণে। আৰু চাবা যে লাইকেনৰ এনেকুৱা কিছুমান গুণ আছে যাৰ দ্বাৰা সিহঁতি কি কৰে, পৰিৱেশৰ কিছুমান চাবা ইণ্ডিকেটৰ হিচাপে কাম কৰে। অ'কে, সিহঁতৰ উপস্থিতিয়ে দেখাব পাৰে যে জীৱৰ পৰৱৰ্তী অৱস্থাত এই স্থানত জীৱ বাস কৰিব নে নকৰে। ক'ৰবাত যদি তোমালোকে লাইকেনৰ উপস্থিতি দেখা, তেতিয়াহ'লে আমি ভাবিব পাৰোঁ যে সেই বাতাবৰণটো কি হয়, বিশুদ্ধ হয়। অ'কে, পিয়ৰ হয়। চ' লাইকেনৰ উপস্থিতিয়ে এইটোৱে নিৰ্দেশ কৰে। সেইবাবে চাবা যে এতিয়া বহুতে কি হৈছে, লাইকেনৰ অধ্যয়ন কৰিছে, আৰু লাইকেনৰ অধ্যয়ন কৰা সেই শাখাটোৱে হৈছে লাইকেনলজি। অ'কে, চ' আমি হৰ্টিকালচাৰৰ বিষয়ে গম পালোঁ। হৰ্টিকালচাৰ হৈছে ফলৰ খেতি অধ্যয়ন। চিলভিকালচাৰ হৈছে অৰণ্য পৰিচালনা কৌশলৰ অধ্যয়ন। ফাৰ্মাকলজি হৈছে ঔষধি গুণযুক্ত উদ্ভিদৰ অধ্যয়ন। মাইকোলজি হৈছে ভেঁকুৰৰ অধ্যয়ন। লাইকেনলজি হৈছে লাইকেনৰ অধ্যয়ন। মনত থাকিব। অ'কে, তাৰপাছত আন এটা হৈছে ভাইৰলজি, ষ্টাডি অফ ভাইৰাছৰ অধ্যয়ন। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এতিয়া বৰ্তমান সময়ত আমি সকলোৱে কি হৈছে, অকল আমিয়ে নহয়, বিশ্বৰ সকলো ৱৰ্ল্ডৰ গোটেই মানুহবোৰেই কি হৈছে, আতংকিত হৈ গৈছে। কিহৰ বাবে? ভাইৰাছৰ বাবে। আমি কৰোণা ভাইৰাছ COVID-19 বুলি কৈছোঁ, হয়নে নহয়? চ' চোৱা, ভাইৰাছ কি হয়, এটা কোষতকৈও সৰু হয়। অ'কে, চ' ইমান এটা সৰু পদাৰ্থই আমাৰ জীৱনত কি কৰিছে, হাহাকাৰ আনি দিছে, হয়নে নহয়? আমাক ইমানেই আতংকিত কৰি দিছে, ইমান সৰু এটা পদাৰ্থই আমাক কি কৰিছে, আমাক আতংকিত কৰিছে, আমাক ঘৰত বহাই থৈ দিছে, আমি ক'ব পাৰোঁ, হয়নে নহয়? সেই ভাইৰাছবিলাকৰ অধ্যয়ন আমি ক'ত কৰোঁ, ভাইৰলজি। চ' চাবা যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাইৰাছে কি কৰিছে, আতংক সৃষ্টি কৰিছে, আৰু সেই ভাইৰাছৰ বিষয়ে গৱেষণা বা তাৰ যোনটো অধ্যয়ন হয়, সেইটো ক'ত চলি থাকে, ভাইৰলজি। চ' আমি যদি যিকোনো এটা তথ্য জানিব বিচাৰোঁ ভাইৰাছৰ বিষয়ে, সেই ব্ৰাঞ্চটোৱে হ'ব ভাইৰলজি। অ'কে, তাৰপাছত আন এটা ব্ৰাঞ্চ হৈছে ভেৰি ইণ্টাৰেষ্টিং, এন্থ'লজি। চ' এন্থ'লজি হৈছে ফুলৰ অধ্যয়ন। কিছুমান তোমালোকৰ মাজতে কি হ'ব পাৰে যে ফুলৰ বিষয়ে জনাৰ বহুতো ইচ্ছা যায়, বিভিন্ন ধৰণৰ ফুল তোমালোকে জানিব বিচাৰা। চ' সেই অধ্যয়নটো হৈছে এন্থ'লজি। চ' এন্থ'লজি হৈছে ফুলৰ অধ্যয়ন। এই ব্ৰাঞ্চটোত তোমালোকে বিশেষকৈ অকল ফুলৰ বিষয়ে পঢ়িব পাৰা। অ'কে, তাৰপাছত আন এটা ব্ৰাঞ্চ হৈছে ফ্লৰিকালচাৰ, ষ্টাডি অফ কালচাৰ অফ অৰ্নামেণ্টেল ফ্লাৱাৰ্ছ। চ' অলংকাৰযুক্ত ফুলৰ কৰ্ষণ অধ্যয়ন। চ' চাবা যে এতিয়া ধৰি লোৱা তোমালোকৰ এটা বাৰ্থডে পাৰ্টি, আৰু তুমি বিচাৰা যে তোমাৰ বাৰ্থডেত কি হ'ব লাগে, ৰ'জ থাকিব লাগে, গোলাপ ফুল থাকিব লাগে, কিন্তু গোলাপ ফুলবিলাক কি হ'ব লাগিব, গোলাপ ফুলবিলাক সতেজ হ'ব লাগিব, আৰু কি হ'ব লাগিব যে ফ্ৰেছ ৰ'জেছ। অ'কে, আৰু তুমি বিচাৰা যে 1000 ফ্ৰেছ ৰ'জেছ মোক কোনোবা অৰ্ডাৰ ক'ৰবাত তুমি দিয়া, আৰু অৰ্ডাৰবিলাক আহি যায়। সেই ফ্ৰেছ ফ্লাৱাৰ্ছবিলাক অ'কে, একে ৰঙৰ একে চাইজৰ কেনেকুৱা পচিবল হ'ব পাৰে, হয়নে নহয়? তুমি যদি 1000 গোলাপ জমা কৰিব বিচাৰা, বিভিন্ন ঠাইৰ পৰা বুটলিব বিচাৰা, তথাপিতো একে চাইজ আৰু একে কালাৰ তুমি পাবা জানো? 1000, আৰু সেইটো গোটাবলৈ তোমাৰ বহুত দিন লাগি যাব, হয়নে নহয়? কিন্তু তুমি অৰ্ডাৰ যদি কৰা, চাবা যে তোমাক দি দিয়ে আনি,
চ' সেইটো কেনেকুৱা সম্ভৱ হৈছে? চ' ইয়াৰো কি হৈছে? অধ্যয়ন আছে। চ' আমি সেইবোৰ অধ্যয়ন কৰি কি কৰিব পাৰোঁ? খেতি কৰিব পাৰোঁ। আৰু তাৰ পৰা কি আমি কৰিব পাৰোঁ? তেনেকুৱা আৰ্নিং কৰিব পাৰোঁ, ইনকাম কৰিব পাৰোঁ, হয়নে নহয়? চ' যদি অৰ্নামেণ্টেল ফ্লাৱাৰ, তাৰমানে অলংকাৰযুক্ত বুলি আমি কৈছোঁ, মানে সজোৱাৰ কাৰণে যি যি ফুলৰ ব্যৱহাৰ হয়, চাবা যে বিভিন্ন ধৰণৰ পাৰ্টিসমূহৰ ৱেডিঙত, অ'কে, বিয়া বাৰু এইবোৰ অনুষ্ঠানত চাবা যে বিভিন্ন ধৰণৰ তেনেকুৱা সতেজ ফুল ব্যৱহাৰ কৰা হয়। চ' সেইবোৰৰো কি কৰা হয়? খেতি কৰা হয়। চ' সেই খেতি কৰাৰ কাৰণে আমাৰ অধ্যয়ন কৰা দৰকাৰ, হয়নে নহয়? চ' সেই অধ্যয়ন কৰাকে ফ্লৰিকালচাৰ বুলি কোৱা হয়। আন এটা হৈছে পম'লজি, ফলৰ অধ্যয়ন। চ' কিছুমানৰ চাবা যে ফলৰ অধ্যয়ন কৰিব মন যায়। চ' এতিয়া চাবা বজাৰত তুমি বিচৰা যিকোনো ফলে তুমি পাই যাব পাৰা, হয়নে নহয়? চ' সেইটো কেনেকুৱা সম্ভৱ হৈছে? চ' বজাৰত চাবা যে বিভিন্ন ধৰণৰ ফল, কেতিয়াবা কি হৈছে ছিজনেল ফলবিলাকো আমি আনছিজনতো পাই গৈছোঁ, হয়নে নহয়? চ' সেইবোৰৰো কি হৈছে? ফলৰ অধ্যয়ন কৰা হৈছে। অধ্যয়ন কৰাৰ পাছত কি কৰা হয়? ফলৰ অধ্যয়নকে আমি পম'লজি বুলি কৈছোঁ, কিন্তু ফলৰ খেতি কৰাৰ অধ্যয়নক আমি হৰ্টিকালচাৰ বুলি কৈছোঁ, অ'কে? চ' তোমালোকে কনফিউজ নহ'বা। ফলৰ বিষয়ে অধ্যয়ন, তাৰমানে এই ফলটো ধৰি লোৱা আমত আমি আমৰ কি কি গুণ থাকে, কি কি তাত পদাৰ্থ থাকে, সেইবিলাক যদি অধ্যয়ন কৰা হয় তেতিয়াহ'লে ইয়াক পম'লজি বুলি কোৱা হ'ব, অ'কে? কিন্তু সেই আমৰ যদি আমি ভালকৈ খেতি কৰিব বিচাৰোঁ, সেইটোক আমি হৰ্টিকালচাৰ বুলি কওঁ, অ'কে? তাৰপাছত হৈছে মাইক্ৰ'বায়'লজি। চ' মাইক্ৰ'বায়'লজি অণুজীৱৰ অধ্যয়ন। চ' বিভিন্ন ধৰণৰ অণুজীৱ আছে নাই? চ' সেই অণুজীৱবোৰৰ অধ্যয়ন আমি ক'ত কৰিম? মাইক্ৰ'বায়'লজি। চ' এতিয়া চাবা যে বিশেষকৈ যেতিয়া তোমালোকে যদি কোনোবা ইণ্টাৰেষ্টেড থাকা ডক্টৰ হ'বলৈ, অ'কে, MBBS কৰিবা। চ' MBBS কৰাৰ পাছত চাবা যে তোমালোকৰ স্পেচিয়েলাইজেশ্যন ল'ব লগা হয়, তাৰমানে এটা বিষয়ত তুমি পাৰ্গত হ'ব লাগিব। তেতিয়া চাবা যে তাত মাইক্ৰ'বায়'লজি বুলি এটা ব্ৰাঞ্চ আছে, তুমি স্পেচিয়েলাইজেশ্যন কৰিব পাৰা। চ' তাত গৈ তোমালোকে কিহৰ বিষয়ে অধ্যয়ন কৰিবা? মাইক্ৰ' অৰ্গেনিজম, তাৰমানে অণুজীৱ যেনেকুৱা বেক্টেৰিয়াৰ বিষয়ে অধ্যয়ন কৰিবা। বেক্টেৰিয়া কেনেকুৱা, আমাৰ কিছুমান বেক্টেৰিয়া আমাৰ কাৰণে ভাল হয়, কিছুমান বেয়া হয়, কিছুমান ৰোগ সৃষ্টি কৰে, হয়নে নহয়? চ' এইবোৰৰ অধ্যয়ন আমি ক'ত কৰিম? মাইক্ৰ'বায়'লজিত, অ'কে? এতিয়া আমি চাওঁ যে ব্ৰাঞ্চেছ অফ এপ্লাইড জুলজি। চ' ইমানলৈকেতো আমি চালোঁ যে উদ্ভিদে কিদৰে আমাক স্বাৱলম্বী কৰিব পাৰে। এতিয়া আমি চাওঁ যে প্ৰাণী যদি আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ সেই প্ৰাণীৰ অধ্যয়নবোৰ কি কি? এটা হৈছে ফিচিকালচাৰ বা ইথিঅ'লজি। চ' এই ফিচিকালচাৰ বা ইয়াক আমি মীন পালন বুলি ক'ব পাৰোঁ। চ' মীন পালন বা মাছৰ অধ্যয়ন। চ' ফিচিকালচাৰ, এতিয়া চাবা যে এই বিভাগটোৱে, মীন পালনটোৱে কি কৰিছে? বহুতো মানুহক আকৰ্ষিত কৰিছে নাই? এতিয়া আমি চাবা যে বহুতো মানুহ এনেকুৱা মাছৰ ব্যৱসায় কৰি কি হৈছে? স্বাৱলম্বী হৈছে, ইণ্ডিপেণ্ডেণ্ট হৈ গৈছে, বহুতো ইনকাম কৰিব পাৰিছে, হয়নে নহয়? এতিয়া আমি মাছৰ যদি মীন পালন কৰিব বিচাৰোঁ, তাৰো কিছুমান পদ্ধতি আছে, কৌশল আছেনে? চ' সেই গোটেইবোৰৰ বিষয়ে বা মাছৰ বিশেষ অধ্যয়নেই হৈছে ফিচিকালচাৰ, অ'কে? তাৰপাছত আন এটা বিভাগ হৈছে, এইটো বহুতো ইম্পৰ্টেণ্ট হয় আমাৰ অসমৰ মানুহৰ কাৰণে, অ'কে? বিশেষকৈ ইয়াৰ নাম হৈছে চেৰিকালচাৰ। চ' চেৰিকালচাৰ মানে হৈছে ৰেচম কীট প্ৰজননৰ অধ্যয়ন, ষ্টাডি অফ ব্ৰিডিং অফ চিল্কৱৰ্ম। চ' ৰেচম কীট মানে হৈছে যেনেকুৱা মুগা পলু, এৰী পলু, পাট পলু, এইবিলাকৰ পৰা আমি কি পাইছোঁ? ৰেচম পাইছোঁ, কাপোৰ পাইছোঁ নাই? সূতা পাইছোঁ নাই? চ' সেইবোৰ সূতা কি হৈছে? ৱৰ্ল্ড মাৰ্কেটত তাৰ বহুতো ডিমাণ্ড আছেনে? আৰু কোৱা হৈছে যে অসম হৈছে বিশ্বৰ আটাইতকৈ বেছি মুগা উৎপাদন কৰা এটা অঞ্চল। আৰু সেই মুগা কি হৈছে? বাহিৰৰ বজাৰত চাবা যে বহুতো দাম আৰু এক্সপেঞ্চিভ হয়। তেতিয়াহ'লে ইয়াৰ বিষয়ে আমি অধ্যয়ন কৰি যদি তাৰ প্ৰজনন আমি ভালকৈ কৰিব পাৰোঁ, তেতিয়াহ'লে তো আমি বহুতো ভাল ইনকাম কৰিব পাৰিম। আৰু সেই বিভাগটোৱে হৈছে চেৰিকালচাৰ। চ' চেৰিকালচাৰে আমাক কিহৰ বিষয়ে জনায়?
ৰেচম কীট প্ৰজননৰ বিষয়ে ৰেচম কীট কেনেকুৱা আমি উৎপাদন কৰিব পাৰোঁ কেনেকুৱা আমি তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ কেনেকুৱা তাৰ প্ৰজনন কৰিব পাৰোঁ অ'কে তাৰ সংখ্যা বৃদ্ধি কৰিব পাৰোঁ এইবোৰ অধ্যয়ন হৈছে চেৰিকালচাৰ চ' দুটা বিভাগ আমি জানিলোঁ এটা হৈছে ফিচিকালচাৰ মানে হৈছে মাছৰ অধ্যয়ন আৰু চেৰিকালচাৰ মানে হৈছে ৰেচম কীটৰ অধ্যয়ন বা মুগা পলুৰ অধ্যয়ন পাট পলুৰ অধ্যয়ন বা এৰী পলুৰ অধ্যয়ন অ'কে আন এটা বিভাগ হৈছে এপিকালচাৰ চ' এপিকালচাৰ মানে হৈছে ষ্টাডি অফ হানি বিজ মৌমাখিৰ অধ্যয়ন চ' এপিকালচাৰ বহুতো চাবা যে এতিয়া মৌজোল চবেইতো খাইছা আৰু আমি জানো যে মৌজোলত বহুতো উপকাৰী গুণ থাকে এতিয়া সেই মৌজোলটো আমি ক'ৰ পৰা পাম মৌমাখিৰ পৰা পাম আৰু চাবা যে বজাৰত মৌজোল কি হৈছে অলপ কিছুমান 100 গ্ৰাম বা তুমি ধৰি লওঁ 200 গ্ৰাম তেনেকুৱা কিনিব যোৱা বহুতো দাম হয় তেতিয়াহ'লে ভাবা যদি তুমি সাৰপ্লাছ এমাউণ্টত বহুতো বেছি সংখ্যক যদি তেনেকুৱা প্ৰডাকশ্যন কৰা তাক চেল দিয়া বজাৰত অ'কে কমাৰ্চিয়েলি তেতিয়াহ'লে আমি তাৰ পৰাও এটা ভাল ইনকাম কৰিব পাৰোঁ কিন্তু সেইবোৰ কৰিব হ'লে আমিতো ইয়াক অধ্যয়ন কৰিব লাগিব আৰু অধ্যয়ন কৰাৰ জৰিয়তে যদি তেনেকুৱা আমি বিজনেছবোৰ কৰোঁ তেতিয়াহ'লেতো আমাৰ লাভ হ'ব আমি জানিম যে কেনেকুৱা পদ্ধতিবিলাক হয় অ'কে চ' সেই জ্ঞানবোৰ কোনে আমাক দিব এপিকালচাৰ চ' এপিকালচাৰ হৈছে সেইটো ব্ৰাঞ্চ য'ত তোমালোকে মৌমাখিৰ বিষয়ে অধ্যয়ন কৰিবা অ'কে চ' ফিচিকালচাৰ হৈছে মাছৰ অধ্যয়ন চেৰিকালচাৰ হৈছে ৰেচম কীটৰ অধ্যয়ন আৰু এপিকালচাৰ হৈছে মৌমাখিৰ অধ্যয়ন এন্থম'লজি হৈছে পতংগৰ অধ্যয়ন চ' বিভিন্ন ধৰণৰ পতংগ আছে আমাৰ চাৰিওপিনে আৰু কিছুমান পতংগটো আমাৰ খাদ্য হিচাপেও আমি গ্ৰহণ কৰোঁ চ' আমি সেইবোৰ জনাৰ কাৰণে এটা স্পেচিয়েল ব্ৰাঞ্চ আছে যাৰ নাম হৈছে এন্থম'লজি অ'কে চ' এন্থম'লজি হৈছে পতংগ অধ্যয়ন অৰ্নিথ'লজি হৈছে পক্ষীৰ অধ্যয়ন চ' বিভিন্ন ধৰণৰ চৰাইৰ বিষয়ে যদি কোনোবা জনাৰ ইচ্ছা থাকে তেতিয়াহ'লে তোমালোকে অৰ্নিথ'লজি পঢ়িব পাৰা অ'কে তাৰপাছত হৈছে মালাকলজি চ' মালাকলজি হৈছে কোমলদেহী প্ৰাণীৰ অধ্যয়ন তাৰ অৰ্থ হৈছে শামুকজাতীয় কিছুমান প্ৰাণী আছে সেই শামুকজাতীয় প্ৰাণীৰ বিষয়ে যদি তুমি অধ্যয়ন কৰিব বিচাৰা তেতিয়াহ'লে সেই ব্ৰাঞ্চটোৱে হৈছে মালাকলজি আন এটা ব্ৰাঞ্চ হৈছে হিমাটলজি চ' হিমাটলজি মানে হৈছে তেজৰ অধ্যয়ন চ' তেজত থকা কি পদাৰ্থ তেজত আছে তেজৰ কি নমুনা কি আছে চ' সেই গোটেইবিলাক অধ্যয়নকে আমি হেমাটলজি বুলি কৈছোঁ অ'কে তাৰপিছত আন এটা ব্ৰাঞ্চ হৈছে কাৰ্চিন'লজি চ' কাৰ্চিন'লজি হৈছে কৰ্কট ৰোগৰ বিষয়ে অধ্যয়ন চ' আজি আমাৰ বৰ্তমান যুগত চাবা যে কৰ্কট ৰোগৰ অধ্যয়নটো কি হৈছে বহুতো বিস্তাৰ লাভ কৰিছে আৰু এই কাৰ্চিন'লজি হৈছে তেনেকুৱা এটা ব্ৰাঞ্চ য'ত আমি কৰ্কট ৰোগৰ বিষয়ে অধ্যয়ন কৰিম কৰ্কট ৰোগ কিহৰ বাবে হৈছে কাৰণবোৰ কি হয় আমি ইয়াক কেনেকুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ কেনেকুৱা ইয়াৰ আমি কিছুমান ট্ৰিটমেণ্ট কৰিব পাৰোঁ অ'কে চ' তেনেকুৱা ৰোগীৰ বিষয়ে বা কি কেনেকুৱা ৰোগ কৰ্কট ৰোগ দেহৰ কোনটো অংগত হ'ব পাৰে চ' বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিষয়ে অধ্যয়নে হৈছে কাৰ্চিন'লজি তাৰপাছত হৈছে কাল'লজি চ' কাল'লজি হৈছে মানৱ সৌন্দৰ্যৰ অধ্যয়ন চ' আমি সকলোৱে কি হয় ধুনীয়া দেখিব বিচাৰোঁ হয়নে নহয় আৰু মানুহৰ এইটো কি হয় এটা চাবা যে সকলোৰে ইচ্ছা হয়নে নহয় চ' এতিয়া চাবা যে এটা ব্ৰাঞ্চ আছে য'ত আমি মানৱ সৌন্দৰ্যৰ অধ্যয়ন কৰোঁ কেনেকুৱা আমি আৰু বেছি ধুনীয়া দেখিব পাৰোঁ আৰু বেছি প্ৰেজেণ্টেবল হ'ব পাৰোঁ হয়নে নহয় চ' সেই বিষয়ে অধ্যয়নকে কোৱা হৈছে কাল'লজি অ'কে তাৰপাছত হৈছে অষ্টিঅ'লজি ষ্টাডি অফ বনছ হাড়ৰ অধ্যয়ন চ' বিভিন্ন ধৰণৰ হাড়ৰ বিষয়ে যদি কোনোবাই অধ্যয়ন কৰে হাড়দিৰ বিষয়ে অধ্যয়ন কৰে তেতিয়াহ'লে ইয়াকে আমি অষ্টিঅ'লজি বুলি কওঁ আৰু যদি কোনোবাৰ হাত ভৰি তেনেকুৱা ভাঙি যায় হাড়দি যদি ভাঙি যায় তেতিয়াহ'লে আমি ডক্টৰৰ ওচৰলৈ যাওঁ হয়নে নহয় চ' সেইজন ডক্টৰক আমি অৰ্থপেডিক বুলি কওঁ চ' ডক্টৰ যোনে ধৰি লোৱা তেনেকুৱা ট্ৰিটমেণ্টবোৰ দিয়ে হাড়দি ভঙা বা তেনেকুৱা হাড়দিবিলাক যদি বেয়া হৈ যায় তেতিয়াহ'লে তেওঁক আমি অৰ্থপেডিক বুলি কওঁ অ'কে চ' ফিউচাৰত কোনোবা অৰ্থপেডিকো হ'ব পাৰে হয়নে নহয় চ' কিন্তু সেই অৰ্থপেডিক
জন হৈছে যোনে ট্ৰিটমেণ্ট কৰে আৰু যদি আমি হাৰ্ডিৰ বিষয়ে অধ্যয়ন কৰোঁ তেতিয়াহ'লে ইয়াক আমি অষ্টিঅ'লজি বুলি ক'ম চ' মাই ডিয়াৰ ষ্টুডেণ্ট আজি আমি কিছুমান তেনেকুৱা বিভাগৰ কথা গম পালোঁ যে আমি ফিউচাৰত গৈ কিছুমান তেনেকুৱা বায়'লজি যদি আমি আমাৰ ফিউচাৰত গৈ বায়'লজিৰ লগত যদি আমাৰ সম্পৰ্ক থাকে তেতিয়াহ'লে আমি এইবোৰ ব্ৰাঞ্চৰ পৰা এটা ব্ৰাঞ্চ ছিলেক্ট কৰি আমি পঢ়িব পাৰোঁ অ'কে আৰু বহুতো ব্ৰাঞ্চ আছে তোমালোকে লাহে লাহে যেতিয়া পঢ়ি থাকিবা তেতিয়া গম পাবা যে আৰু কি কি ব্ৰাঞ্চেছ আছে চ' আজিলৈ আমি ইয়াতে শেষ কৰোঁ আৰু পৰৱৰ্তী ক্লাছত আমি আমাৰ চিলেবাছ আৰম্ভ কৰিম অ'কে চ' থেংক ইউ এণ্ড হেভ এ গুড ডে